যোৱা কিছুদিন ধৰি ষ্ট্ৰেইট অফ হৰমুজ খুবেই বেছি চৰ্চিত হৈ আছে। আপুনি জানেনে, পৃথিৱীৰ প্ৰায় 20% তেলৰ বাণিজ্য কেৱল 21 মাইল বহল এটা সৰু পথেৰে পাৰ হয়। ষ্ট্ৰেইট অফ হৰমুজে পাৰ্চিয়ান গাল্ফক গাল্ফ অফ ওমান আৰু এৰেবিয়ান চিৰ সৈতে সংযুক্ত কৰিছে। ভৌগোলিকভাৱে ই ইৰাণ আৰু ওমানৰ মাজত অৱস্থিত। বিশ্বৰ খাৰুৱা তেল পৰিবহণৰ বাবে এই জলপথটো অত্যন্ত গুৰুত্বপূৰ্ণ। ছৌদি আৰব, কুৱেইট, ইৰাক আৰু কাটাৰৰ দৰে দেশসমূহৰ শক্তি ৰপ্তানিৰ বাবে এইটোৱেই মূল পথ। এই পথত কিবা বাধা আহিলে সমগ্ৰ বিশ্ব অৰ্থনীতিত প্ৰভাৱ পৰে। ভাৰতৰ বাবেও ই অতি প্ৰয়োজনীয়। আমাৰ দেশৰ প্ৰায় 40% খাৰুৱা তেল এই ষ্ট্ৰেইট অফ হৰমুজৰ জৰিয়তেই আহে। বিশ্বৰ বাণিজ্যৰ বাবে এই ঠাইটুকুৰা অতি গুৰুত্বপূৰ্ণ। এনেধৰণৰ অধিক তথ্য লাভ কৰিবৰ বাবে মেজেষ্টিক একাডেমীক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।